হে গাইজ আজি ভিডিঅ'টো গুৰুত্ব সহকাৰে শুনিবা। মই তোমালোকক কৈ থাকোঁ জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী তোমালোকে মোৰ থাম্বনেইল চালে গম পোৱাই চাগে। কাৰণ মোৰ যোনবোৰ জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী যোনটো মানে ভিডিঅ' বনাওঁ সেইটো মানে মই এটা নিজৰ ৰিলেটেড বনাওঁ আৰু মোৰ এটা পাৰ্ট হয়, ঠিক আছে। তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চালে গম পাব মোৰ বহুতো মানে থাম্বনেইল আছে জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী, ঠিক আছে। তো তোমালোকক কওঁ মই আজিৰ যুগটো কেনেকুৱা ধৰণৰ হৈ আছে ভালদৰে শুনিবা, ঠিক আছে। চব তোমাৰ হাতত যদি আজি পইচা আছে, সকলো আছে, তোমাৰ হাতত যদি আজি পইচা আছে, সন্মান আছে, তোমাৰ নিজৰ গাৰ্লফ্ৰেণ্ড আছে, তোমালোকৰ ফ্ৰেণ্ডছ আছে, আৰু এটা কথা ভালদৰে শুনিবা, তোমাৰ হাতত যদি পইচা নাই, তোমাৰ না গাৰ্লফ্ৰেণ্ড থাকিব না তোমাৰ লগৰ থাকিব। তোমাৰ যেতিয়া পইচা থাকিব ভালদৰে শুনিবা, তোমাৰ লগৰ ধেৰ থাকিব, ধেৰ পাত থাকিব, কিন্তু তোমাৰ ওচৰত যদি এটা ভাল ফোন নাথাকিব, তুমি যদি ভাল কাপোৰ নিপিন্ধা, তুমি বেয়া কাপোৰ পিন্ধি ঘূৰিবা, বেয়া যে চেণ্ডেল পিন্ধি ঘূৰিবা, কোনেও সন্মান নকৰে, ঠিক আছে। তো আজিৰ যুগটো তেনেকুৱাই, পইচা থাকিলে চব হয়, পইচা নাথাকিলে কোনো একোৱে কাম নহয়, ঠিক আছে। তো চব তোমাৰ মা দেউতাই দিন ৰাত হাজিৰা কৰি, দিন ৰাত গোলামী কৰি তোমাক পঢ়াই আছে, ঠিক আছে। তুমি ল'ৰা হয় ছোৱালী হয় সেইটো মেটাৰ নকৰে, কিন্তু তুমি সদায় এইটো কথা জানিবা যে তোমাৰ মা দেউতাই মানে কিমান কষ্ট কৰি দিন ৰাত মেহনত কৰি তোমাক পঢ়াইছে। তোমাক হয়, তোমাৰ মা দেউতাই একো কৰিব নোৱাৰিলে জীৱনত, কিন্তু তোমাক কিবা এটা কৰিবৰ বাবে যে পঢ়াই আছে, তোমাক আগলৈ নিবলৈ বিচাৰি আছে, সেইটো সদায় গুৰুত্ব ৰাখিবা, ঠিক আছে। বেলেগে কম বয়সতে মোবাইল কিনিছে, আইফোন কিনিছে, বাইক লৈ গাৰ্লফ্ৰেণ্ডক উঠাই ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছে বা ফুৰিবলৈ গৈছে, সেইবোৰ দেখি তুমি নিজৰ মা দেউতাক যে কৈছা মোক এখন বাইক লাগে, মোক আইফোন লাগে বা মোক এটা ভাল মোবাইল লাগে, সেইটো কেতিয়াও নকৰিবা, ঠিক আছে। কাৰণ তোমাৰ মা দেউতাই যিমান পাৰে তোমাক সিমান দিবলৈ চেষ্টা কৰিছে, ঠিক আছে। তুমি এইটো মনত ৰাখিবা যে নিজৰ কষ্টৰে নিজৰ মা দেউতাক কেনেকৈ মানে এখন ভাল গাড়ী বা কেনেকৈ এটা ভাল ঘৰ বনাই দিব পাৰোঁ, যে তেওঁলোকক যোনখিনি আমাৰ কাৰণে কষ্ট কৰিছে নিজৰ মা দেউতাক যাতে কেনেকৈ ঘূৰাই দিব পাৰোঁ, সেই কষ্টখিনি মানে সেই যোনটো সুখ নিজৰ মা দেউতাক মানে কেনেকৈ বুঢ়াকালত বা অতি সোনকালে ঘূৰাই দিব, মোক সদায় সেইটো মনত ৰাখিবা, ঠিক আছে। তো বৰ্তমান যুগটো এনেকুৱা হৈছে, বহুত ল'ৰাই মানে কম বয়সতে মানে কিছুমান বেয়া কামত অব্যাহত হৈ যায়, ছোৱালী ভাল পায়, ব্ৰেকআপ হৈ গ'লে বহুত ডাউন হৈ যায়। চব ছোৱালীৰ পিছত এতিয়া তোমাৰ যোনটো টাইম নহয়, এইটোৱে বয়স তোমাৰ কিবা এটা কৰাৰ জীৱনত। এইটো বয়সতে যদি তুমি কিবা এটা নকৰা, কিবা এটা নিজৰ লাইফটো বনাব নোৱাৰা, পিছত যেতিয়া তোমালোকৰ বয়স হৈ যাব তেতিয়া ভাবিবা যে হয় মই বয়স থাকোঁতে কেলে কৰি নিলোঁ, ঠিক আছে। বহুতে বয়সত মানে কাম নকৰে, ঠিক আছে। 17 পৰা 23, 22ৰ ভিতৰতে 25ৰ ভিতৰতে যদি কিবা এটা কৰি ল'ব নোৱাৰা, পিছত বহুত পোষ্ট পাবা, ঠিক আছে। বহুতে মোক এতিয়া কয়, মোৰ নিজৰ কিছুমান মানুহে কয় যে এইটো বয়সত এইটো নকৰিলোঁ, এতিয়া পোষ্ট পাবলগীয়া হৈছে, ঠিক আছে। তোমাৰ মা দেউতাই তোমাক যদি কষ্ট কৰি দিন এনেকৈ কৰি পঢ়াই আছে, সেই যোনবোৰ কষ্ট মা দেউতাক মানে কেনেকৈ ঘূৰাই দিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিয়া, ঠিক আছে। এতিয়া ছোৱালী ভাল পাবলৈ বাদ দিয়া তোমালোকে। তুমি যদি ছোৱালী হয় ল'ৰা ভাল পাবলৈ বাদ দিয়া, তুমি যদি ল'ৰা হয় তুমি ছোৱালী ভাল পাবলৈ বাদ দিয়া, ঠিক আছে। এইবোৰ ল'ৰা ভাল পোৱা ছোৱালী ভাল পোৱা কামটোৱে তোমাক জীৱন ধ্বংস কৰি দিব, ঠিক আছে। সকলোৰে টাইম আহিব, মাথো তোমালোকৰ এটা জীৱনত ছাকচেছ হ'বলৈ টাইম যদি পঢ়ি আছা ভালদৰে পঢ়াৰ ওপৰত গুৰুত্ব দিয়া, ঠিক আছে। তুমি এতিয়া হাই ছেকেণ্ডেৰী এক্সাম দিবলৈ লৈছা, কেনেদৰে মই এটা ভাল পাৰ্চেণ্টেজ আনিব পাৰোঁ যাতে মোৰ ঘৰখনৰ বাবে সন্মান আহক, গাঁওখনৰ বাবে সন্মান আহক, ঠিক আছে। নিজৰ কলেজখনৰ বাবে সন্মান আহক, নিজৰ স্কুলখনৰ বাবে সন্মান আহক, সেইটোৰ ওপৰত গুৰুত্ব দিবা সদায়। তুমি যদি এটা ভাল ৰিজাল্ট আনিব পাৰা, চৰকাৰৰ তুমি বহুত সুবিধা পাবা, চৰকাৰে তোমাক স্কলাৰশ্বিপ দিব, আৰু তোমাৰ বহুতো অনুষ্ঠান যেতিয়া হয় তোমালোকক গামোচাৰে সন্মান যাচিব, তো তেতিয়া তোমালোকৰ মাৰ দেউতাই চকু পানীৰে মানে নিজৰ সুখ পাব, ঠিক আছে। তুমি যদি কিবা এটা কৰিব পাৰা জীৱনত, তোমাৰ মা দেউতাই জীৱনত সুখ পাব, তো সদায় সেইটোৰ ওপৰত গুৰুত্ব দিয়া, ঠিক আছে। এতিয়া যোনটো জীৱন এবাৰেই কেতিয়াও ঘূৰি নাহে, তো পিছত তোমালোকে ভাবিবা যে মই এই কামটো কেলৈ নকৰিলোঁ, এতিয়া মই পোষ্ট পাবলগীয়া হৈছে, যাতে তোমাৰ সেইটো পৰিস্থিতি মানে নাহক, ঠিক আছে। সেই বুলি ভাবি মই ভিডিঅ'টো আজি বনালোঁ মানে, ঠিক আছে। কাৰণ বহুতে মোক কমেণ্ট কৰি আছে, দাদা মোৰ লাষ্ট টাইম নাপালোঁ চাকৰি, একো নাই, তুমি চেষ্টাটো কৰিছিলা ন, তুমি চেষ্টা কৰিছিলা, কিন্তু যোনবোৰ ল'ৰাই চেষ্টা নকৰা পিছত ভাবিবা যে মই চেষ্টা কৰিব লাগিছিলে। কিন্তু হয়, সকলোৰে জীৱনত চাকৰি নাই, কিন্তু চাকৰিয়ে সকলো নহয়, ঠিক আছে। চাকৰিয়ে সকলো নহয়, জীৱনত বহুতো অপৰচুনিটি আছে, বিজনেছ কৰা। যদি তুমি চাকৰিত সফল হ'ব নোৱাৰিলা, এখন ভাল ফাৰ্ম খোলা তোমাৰ, বা তুমি কিবা ওপৰত গুৰুত্ব দিয়া, মানে এখন ভাল বা কিবা এটা কামৰ ওপৰত গুৰুত্ব দিয়া যাতে নিজৰ ঘৰখন সবল ৰাখিব পৰা। যদি খেতি বাতিতো আজিকালি পইচা আছে, বা চাকৰি চব নহয়,
খেতিৰ ওপৰত গুৰুত্ব দিয়া বা তোমালোকে এখন ফাৰ্ম খোলা, কুকুৰা ফাৰ্ম বা এনেকৈ পোহা, হাঁহ পোহা, সেইবোৰ তুমি যেতিয়া তুমি পোহা তেতিয়া যদি মানে বজাৰত বিক্ৰী কৰিব তাৰ পৰা উপাৰ্জন কৰি মানে লাহে লাহে তোমাৰ বিজনেছটো যেতিয়া বাঢ়ি যাব, ভাল ইনকম হ'ব, ঠিক আছে। কেনেকৈ জীৱনত ছাকচেছ হ'ব পৰা, তোমাৰ মা দেউতাই তোমাৰ বাবে আজিৰ দিনত যি কৰি আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়া। আৰু তোমাৰ মা দেউতাই যি তোমাৰ বাবে কষ্ট দিনত কৰি আছে, তুমি এইটো ভাবিবা যে সেইখিনি কষ্ট মা দেউতাক মই কেনেকৈ ঘূৰাই দিব পাৰোঁ, ঠিক আছে। নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়া, সময়ৰ কাম সময়ত কৰি যোৱা, নিশ্চয় এদিন ছাকচেছ হ'বা, ঠিক আছে। তো বৰ্তমান এইটো ভাবা যে কেনেকৈ মই ছাকচেছ হৈ নিজৰ পৰিয়ালটোক সুখ ৰাখিব পাৰোঁ। তো সকলোকে ধন্যবাদ। ভিডিঅ'টো যাতে তুমি কথাবোৰ গুৰুত্বপূৰ্ণভাৱে লোৱা আৰু নিজৰ কামবোৰ যাতে ভালদৰে কৰি যোৱা, ঠিক আছে।